নমস্কাৰ। আজি 8 এপ্ৰিল। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাতিপুৱাৰ কেইবাটাও খবৰ আহি পৰিছে। এই মুহূৰ্তত জনাই যোৱা ব্ৰেকিং নিউজ। যিকোনো মুহূৰ্তত গ্ৰেপ্তাৰ হ'ব পাৰে লাহৰীঘাটৰ কংগ্ৰেছৰ বিধায়ক আসিফ নাজাৰ। বিধায়ক আসিফ নাজাৰৰ বিৰুদ্ধে গোচৰ তৰাৰ সিদ্ধান্ত। লাহৰীঘাটৰ বিধায়কে কৈছিল বিজেপিয়ে কুৰাণ শ্বৰীফ জ্বলাই দিছে আৰু এই মন্তব্য কৰাৰ পাছতে বিপদ মাতিছে আসিফ নাজাৰৰ। আসিফ নাজাৰৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণৰ হুংকাৰ নুমল মমিনৰ। নিৰ্বাচনী সভাত দিয়া ভাষণৰ বাবে বিপদত পৰিব পাৰে বিধায়কগৰাকী। পৰৱৰ্তী খবৰ। এটা সময়ত সংখ্যালঘু মুছলমানক সন্তান জন্ম দিয়া মেচিন আখ্যা দিছিল আৰু এতিয়া সেই সংখ্যালঘু মুছলমানৰ ভোট লাভৰ বাবে মুছলমান অধ্যুষিত অঞ্চলত সভা সমিতি। মুছলমান মানে কি? 10-20টা সন্তান জন্ম দিয়া এটা ফেক্টৰী। এই মন্তব্য কৰিছিল অসমৰ মন্ত্ৰী পীযুষ হাজৰিকাই। কিন্তু এইবাৰ সেই পীযুষ হাজৰিকাই মুছলমান অধ্যুষিত অঞ্চলত নিৰ্বাচনী প্ৰচাৰ চলাইছে। এফালে মুছলমানৰ গালি আৰু আনফালে মুছলমানৰ ভোট। ইয়াক কি ৰাজনীতি? কেনেধৰণৰ ৰাজনীতি বিজেপিৰ নেতা মন্ত্ৰী? আন এটা খবৰ। এইবাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক হুংকাৰ দিছে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে। মমতা বেনাৰ্জীয়ে কৈছে 19 এপ্ৰিলত ৰাম নৱমী, 19 এপ্ৰিলত নিৰ্বাচন। ৰামে নিবিচাৰিলেও বিজেপিয়ে ৰাম নৱমীত সাম্প্ৰদায়িক কাণ্ড সংগঠিত কৰিবলৈ বিচাৰিব। পশ্চিমবংগত এনেকুৱা হ'বলৈ নিদিওঁ বুলি এক প্ৰকাৰ মোদীক হুংকাৰ মমতা বেনাৰ্জীৰ। পৰৱৰ্তী খবৰ। লোকসভা নিৰ্বাচনৰ সময়ত দুখীয়া দৰিদ্ৰলৈ মনত পৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। দুখীয়া দৰিদ্ৰৰ নামত ভোটাৰৰ মন জয়ৰ চেষ্টা প্ৰধানমন্ত্ৰী মোদীৰ। 10 বছৰে শাসনত থাকিও দৰিদ্ৰতা নাইকিয়া কৰিব নোৱাৰিলে প্ৰধানমন্ত্ৰী মোদীয়ে, কিন্তু ভোট লাগে নৰেন্দ্ৰ মোদীৰ। আন এটা খবৰ। এইবাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক লক্ষ্য কৰি কেইবাটাও মন্তব্য কৰিছে যোৰহাট লোকসভা সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী গৌৰৱ গগৈয়ে। গৌৰৱ গগৈয়ে কৈছে দিছপুৰত এজন ৰজা আছে যিজনে অসমৰ মাটি কিনিবলৈ বিচাৰে, কেতিয়াবা নিজৰ নামত, কেতিয়াবা পৰিয়ালৰ সদস্যৰ নামত আৰু কেতিয়াবা মন্ত্ৰীসকলৰ নামত। প্ৰায় 8 মাহে চাহ জনগোষ্ঠীৰ লোকসকলে দৰমহা নোপোৱাৰ সন্দৰ্ভত বিজেপিক কটাক্ষ কৰি শিৱসাগৰৰ ডিমত এই মন্তব্য কৰিছে গৌৰৱ গগৈয়ে। আন এটা খবৰ। সংবিধান বাতিল কৰিব বিজেপিয়ে। সংবিধান বাতিল কৰিবলৈ নিদিয়াৰ হুংকাৰ, যুঁজ দিয়াৰ হুংকাৰ কংগ্ৰেছৰ। গণতন্ত্ৰ বচোৱাৰ যুঁজ কংগ্ৰেছৰ। কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে কৈছে বিজেপি চৰকাৰ গঠন কৰাৰ লগে লগে সংবিধান সলনি কৰিব। সংবিধান বাতিল কৰিবলৈ নিদিয়াৰ যুঁজ এতিয়া কংগ্ৰেছে বিজেপিৰ বিৰুদ্ধে কৰি আছে। গণতন্ত্ৰ বচোৱাৰ যুঁজ আৰম্ভ কৰিছে বুলি মন্তব্য কৰিছে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে। পৰৱৰ্তী খবৰ। বিহুৰ পূৰ্বেই ৰাজ্যৰ 2306খন বিহু কমিটিয়ে লাভ কৰিব 1.5 লাখকৈ টকা। ৰাজ্য চৰকাৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ সেউজ সংকেত। পৰৱৰ্তী খবৰ। নিৰ্বাচনী অধিসূচনা জাৰি হোৱাৰ পিছতো বিজেপিয়ে অবৈধভাৱে বিভিন্ন চৰকাৰী আঁচনি নিজৰ স্বাৰ্থত এনেদৰে প্ৰচাৰ কৰি আছে। ইয়াৰ নিৰ্বাচন আয়োগৰ চকুত নিশ্চয় নপৰাকৈ থকা নাই। এক স্বচ্ছ নিকা নিৰ্বাচনৰ স্বাৰ্থত নিৰ্বাচন আয়োগে এইসমূহৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰক আৰু শাসকীয় পক্ষই যাতে এনেধৰণৰ প্ৰচাৰ বা প্ৰলোভনৰ ৰাজনীতি কৰিব নোৱাৰে সেয়া সুনিশ্চিত কৰক বুলি দাবী জনাইছে অজিত কুমাৰ ভূঞাই। আন এটা খবৰ। পবিত্ৰ ৰমজান মাহতে ইছলাম ধৰ্ম গ্ৰহণ কৰিছে বিশ্ববিখ্যাত গায়কে। ইছলাম গ্ৰহণ কৰি শিল্পীজনে আদায় কৰিছে পবিত্ৰ নামাজ। ইছলাম গ্ৰহণৰ পিছতেই ৰোজা ৰাখি আল্লাহৰ প্ৰতি আস্থা প্ৰদৰ্শন এইগৰাকী বিশ্ববিখ্যাত গায়কৰ। বিশ্ববিখ্যাত আমেৰিকান ৰেপাৰ লিল জনে আঁকোৱালি লৈছে ইছলাম ধৰ্ম। ইছলাম ধৰ্ম গ্ৰহণ কৰি পবিত্ৰ ৰমজান মাহতেই ৰমজানৰ ৰোজা ৰাখিছে আৰু লগতে আদায় কৰিছে নামাজ। ইছলাম ধৰ্ম গ্ৰহণ কৰিছে বিশ্ববিখ্যাত ৰেপাৰ আমেৰিকান ৰেপাৰ লিল জনে।
আন এটা খবৰ, কা জাপি দিয়া বিজেপি অগপক ভোট নিদিবলৈ আহ্বান ডক্টৰ হীৰেন গোহাঁইৰ। কা বিৰোধী আন্দোলনত কংগ্ৰেছৰ সক্ৰিয় সহযোগ আৰু কা জাপি দিয়া বিজেপি অগপক লৈ এই মন্তব্য কৰিছে বুদ্ধিজীৱী ডক্টৰ হীৰেন গোহাঁই আৰু জনসজাগতা অভিযান আৰম্ভ কৰে। ডক্টৰ হীৰেন গোহাঁইয়ে কাৰ দৰে এখন সৰ্বনাশী আইনে অসমীয়া জাতিৰ ভাষা আৰু সংস্কৃতিক বিলুপ্ত কৰিব বুলি ব্যাখ্যা আগবঢ়ায় আৰু বিদেশীৰ বোজাৰ পৰা অসমক বচাবলৈ বিজেপি আৰু অগপ দলক ভোট নিদিবৰ বাবে ৰাইজক আহ্বান জনাইছে। কা বিৰোধী ঐক্য মঞ্চৰ মুখ্য সমন্বয়ক দেৱেন তামুলীয়ে আঁত ধৰা অনুষ্ঠানটোত প্ৰায় কেইটা বিৰোধী দলৰ প্ৰতিনিধি আৰু ছাত্ৰ সংগঠনৰ নেতা উপস্থিত থাকে। CPM CPIৰ নেতৃবৃন্দৰ লগতে PLPৰ চৰণ ডেকা, জ্যেষ্ঠ অৱসৰপ্ৰাপ্ত অধ্যাপক আব্দুল মান্নান, জ্যেষ্ঠ কংগ্ৰেছ নেতা বলিন কুলি, শিলহাকুৰ উচ্ছেদিতৰ পৰিয়ালৰ কেইবাগৰাকীও বক্তাৰ লগতে অসম প্ৰদেশ কংগ্ৰেছৰ মিডিয়া বিভাগৰ অধ্যক্ষ বেদব্ৰত বৰাইও কা বলবৎ কৰা চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰে। বৰাই কয় যে দিল্লীত ইণ্ডিয়া মিত্ৰজোঁটৰ চৰকাৰ গঠন হ'লে প্ৰথমখন কেবিনেটতে কা বাতিল কৰা হ'ব। পৰৱৰ্তী খবৰ, অনুগত্য সংবিধানৰ প্ৰতি হওক, কোনো দলৰ প্ৰতি নহয়। এইবাৰ দেশৰ ন্যায়াধীশসকললৈ মুখ্য ন্যায়াধী DY চন্দ্ৰচূড়ৰ বাৰ্তা। উচ্চ ন্যায়ালয়ৰ বাৰ এছ'চিয়েশ্যনে নাগপুৰত আয়োজন কৰা এক অনুষ্ঠানত অংশ লৈ দেশৰ ন্যায়াধীশসকলৰ প্ৰতি অনুগত্যৰ প্ৰশ্নক লৈ এক বাৰ্তা প্ৰেৰণ কৰিছে দেশৰ মুখ্য ন্যায়াধী DY চন্দ্ৰচূড়ে। তেওঁৰ স্পষ্ট বাৰ্তা যে অনুগত্য কোনো দলৰ প্ৰতি নহয়, দেশৰ সংবিধানৰ প্ৰতি অনুগত্য থাকক। নিৰ্বাচনৰ প্ৰাক্ষণত বাৰ এছ'চিয়েশ্যনলৈ তেওঁৰ এই স্পষ্ট বাৰ্তা। মুখ্য ন্যায়াধী DY চন্দ্ৰচূড়ে কৈছে, দেশৰ প্ৰায় প্ৰতিজন নাগৰিকৰে কোনোবা নহয় কোনোবা এটা দলৰ প্ৰতি দৃষ্টি থাকে, অৰ্থাৎ কোনেও ৰাজনীতিৰ বাহিৰত নহয়। সেই বিষয়টোলৈ মুখ্য ন্যায়াধীশে দাৰ্শনিক এৰিষ্টটলৰ ভাষণৰ উদ্ধৃতি দি বাৰ এছ'চিয়েশ্যনৰ অনুষ্ঠানটোক সম্বোধন কৰে। তেওঁ কয়, আমাৰ দৰে উজ্জ্বল আৰু যুক্তিবাদী গণতন্ত্ৰত বেছিভাগ নাগৰিকৰে কিছু ৰাজনৈতিক মতাদৰ্শ থাকে বা ইয়াৰ প্ৰতি প্ৰৱণতা থাকে। আন এটা খবৰ, বিজেপিয়ে চামুচেৰে দি বেলচা মাৰি লৈছে। বিজেপিৰ বিৰুদ্ধে সৰব হৈ পৰিছে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাই। ভূপেন বৰাই কৈছে, কিনো তোমাৰ লীলা মামা, কিনো তোমাৰ লীলা, চামুচেৰে দি তুমি বেলচা মাৰি নিছা। হিমন্ত বিশ্ব শৰ্মাৰ মুখ্যমন্ত্ৰীৰ আসন 100 দিনো নাথাকে। তেওঁৰ দুৰ্নীতি কি কৰিছে কাগজ দিয়ক, মই লিখি দিম বুলি মন্তব্য কৰিছে ভূপেন বৰাই হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে। বৰ্তমান 2024 লোকসভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত বিজেপি, কংগ্ৰেছ, AIUDF, অসম জাতীয় পৰিষদ আৰু লগতে হিমন্ত বিশ্ব শৰ্মা, ভূপেন বৰা, বদৰুদ্দিন আজমল আৰু ৰকিবুল হুছেইনৰ মাজত চলি আছে বাকযুদ্ধ। পৰৱৰ্তী খবৰ, পোষ্টেল বেলট বিতৰণৰ নামত ব্যাপক খেলিমেলি তিনিচুকীয়াত নিৰ্বাচনী বিষয়াৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থাৰ নিৰ্দেশ। এজন লোকক দুখনকৈ বেলট প্ৰদান কৰাৰ তথ্য পোহৰলৈ আহিছে তিনিচুকীয়াত। আন এটা খবৰ, বিজেপি এইবাৰ শাসনলৈ আহিলে জীয়াই থাকিবলৈ টনাটানি হ'ব। উদাহৰণস্বৰূপে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাললৈ চাব পাৰে। কংগ্ৰেছৰ গেৰাণ্টি কাৰ্ড বিতৰণ কাৰ্যসূচীৰ মাজতে গুৱাহাটী লোকসভা সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী মীৰা বৰঠাকুৰৰ এই মন্তব্য।